15 ছেপ্টেম্বৰ 2025 তাৰিখে অনুষ্ঠিত হ'ব চিৰাজুলি সমবায় সমিতিৰ 2024-25 বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা। আজি সংবাদ মাধ্যমৰ জৰিয়তে এই কথা সদৰি কৰিলে চিৰাজুলি সমবায় সমিতিৰ বিষয়ববীয়াই। উল্লেখ্য যে 15 ছেপ্টেম্বৰ অৰ্থাৎ সোমবাৰে চিৰাজুলি সমবায় সমিতিৰ কাৰ্যালয়ৰ সভাগৃহত দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হ'ব উক্ত সাধাৰণ সভা। সেয়েহে 15 ছেপ্টেম্বৰ 2025 তাৰিখ অৰ্থাৎ সোমবাৰে সকলোৰে উপস্থিতি কামনা কৰিছে চিৰাজুলি সমবায় সমিতিৰ সভাপতি নমকৃষ্ণ মিত্ৰ, সম্পাদক গোপাল বৰাৰ লগতে হিচাপ পৰীক্ষক চন্দ্ৰকমল ভূঞাই। আজি এখন সংবাদমেল যোগে আমি জনাওঁ যে আজি চিৰাজুলি সমবায় সমিতিৰ সকলো কাৰ্যকৰী সদস্য একগোট হৈ ইতিমধ্যে আজি কাৰ্যকৰী সভাখন ইতিমধ্যে শেষ হৈছে আৰু অহা 2024-25 বৰ্ষৰ এই বাৰ্ষিক সাধাৰণ সভা সেই সাধাৰণ সভাখন চিৰাজুলি সমবায় সমিতি লিমিটেডত অহা 15/9/2025 তাৰিখে 2024-25 বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখন আহ্বান কৰা হৈছে দিনৰ 11 বজাত। সেয়ে সকলো অংশীদাৰসকল উপস্থিত হৈ গঠনমূলক দিহা পৰামৰ্শৰে আগন্তুক চিৰাজুলি সমবায় সমিতিখন কিদৰে আমি আগুৱাই নিম সেই সম্পৰ্কে সুপৰামৰ্শ দিবলৈ এই সভাখন আহ্বান জনাইছোঁ। আজি আমাৰ কাৰ্যকৰী সভা আছিল। কাৰ্যকৰী সভায় আমি সিদ্ধান্ত লৈছোঁ যে 2024-25 বৰ্ষৰ আমাৰ যিটো সাধাৰণ সভা এইটো 15/9/2025 তাৰিখে পতা হৈছে। 11 বজাত টাইম টেবুল 11 বজাত আমাৰ এই চিৰাজুলি সমবায়ৰ গোটেই অংশীদাৰসকলক উপস্থিত থাকি আমাৰ সাধাৰণ সভাটো যাতে সুকলমে পাৰ কৰিব পাৰি এইটো কাৰণে বিনম্ৰভাৱে অনুৰোধ জনোৱা হ'ল। আজি আমাৰ চিৰাজুলি সমবায় সমিতিত সঞ্চালক মণ্ডলীৰ সভাত 2024-25 বৰ্ষৰ 15/9/2024 তাৰিখে বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে উক্ত সভাত আমাৰ চিৰাজুলি সমবায় সমিতিৰ সকলো অংশীদাৰসকলক উপস্থিত থাকিবলৈ বাবে মই বিনম্ৰভাৱে অনুৰোধ জনালোঁ।